हेलो एवरीवन वेलकम टू लार्न उइथ यास्मिन। आजिर भिडिओत आमी आलोचना करिम क्लास 12 बायोलॉजीर चैप्टार 8 मानुहर स्वास्थ्य आरु रोग। सो आजिर भिडिओत आमी आलोचना करिम मानुहर साधारण रोगसमूहर विषये कमन डिजीज इन हिउमेन्स। एतिया आजिर भिडिओत आमी जिबोर साधारण रोगर विषये आलोचना करिम हेबोर होइसे टाइफয়েড, निउमोनिया, तारपिছত पानी लगा ज्वर, मेलेरिया, एमिबियोसिस, एस्कार्सिस, एलिफेन्टिएसिस এইবোৰৰ বিষয়ে আমি আলোচনা কৰিম যে এই বিভিন্ন ধৰণৰ ৰোগসমূহ কেনেদৰে হয়, এই ৰোগৰ যিবোৰ ৰোগ উৎপাদক থাকে সেইবোৰ কেনেদৰে দেহৰ ভিতৰত সোমায়, তাৰপিছত এই ৰোগক আমি কেনেদৰে চিনাক্তকৰণ কৰিব পাৰোঁ আৰু কেনেদৰে ইয়াক ট্ৰিটমেণ্ট কৰিব পাৰোঁ, চিকিৎসা কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। এতিয়া আমি ইয়াৰ আগৰ ভিডিঅ'ত আলোচনা কৰিছিলোঁ যে ৰোগসমূহ কিছুমান অতি ক্ষুদ্ৰ জীৱ যেনে বেক্টেৰিয়া, ভাইৰাছ, ভেঁকুৰ, আদ্য প্ৰাণী, তাৰপিছত যিবোৰ অন্তঃপৰজীৱী আছে, যিবোৰ মানুহৰ ভিতৰত থাকে পৰজীৱী, অন্তঃপৰজীৱী, সেইবোৰে কি কৰে আক্ৰমণ কৰি মানুহৰ বেমাৰ সৃষ্টি কৰিব পাৰে আৰু এনেকুৱা জীৱক কি বুলি কোৱা হয়, ৰোগ উৎপাদক বুলি কোৱা হয়। তাৰমানে যিবোৰ ক্ষুদ্ৰ অণুজীৱে মানুহৰ দেহত সোমাই পেলাই মানুহৰ ৰোগ সৃষ্টি কৰে সেইবোৰ জীৱক কি বুলি কোৱা হয়, ৰোগ উৎপাদক বুলি কোৱা হয়। বেক্টেৰিয়া, তাৰপিছত ভাইৰাছ, ভেঁকুৰ, আদ্য প্ৰাণী, অন্তঃপৰজীৱী এইবোৰ হৈছে কি একোটা ৰোগ উৎপাদক। যিমান পৰজীৱী আছে সকলো পৰজীৱী মানে কি জীৱলে পৰৰ দেহত বসবাস কৰি পৰৰ দেহৰ পৰা পৰিপুষ্টি গ্ৰহণ কৰি জীৱিকা নিৰ্বাহ কৰে সেইবোৰক পৰজীৱী বুলি কোৱা হয়। পৰ মানে বেলেগৰ দেহত বসবাস কৰি জীৱিকা নিৰ্বাহ কৰে সেইবোৰক পৰজীৱী বুলি কোৱা হয়। আৰু সকলো পৰজীৱী যিমান পৰজীৱী আছে সকলোৱে একোটা ৰোগ উৎপাদক। যিহেতু সেইবোৰৰ জীৱই শৰীৰৰ ভিতৰত বা বাহিৰত থাকি পোষকৰ যথেষ্ট হানি কৰে, এইবোৰক কিয় ৰোগ উৎপাদক বুলি কোৱা হৈছে, কাৰণ এইবোৰ যিবোৰ পৰজীৱী আছে পৰজীৱীবোৰে যিটো পোষক আছে, পোষক মানে কি যাৰ দেহতি থাকে, যেনেকুৱা ওকণি আছে, ওকণি কি হয় এটা পৰজীৱী হয় আৰু ওকণি মানুহৰ মূৰত থাকে, গতিকে মানুহ হৈছে কি পোষক, ঠিক আছে। চ' এইবোৰে কি কৰে পোষকৰ যথেষ্ট হানি কৰে, পোষকৰ দেহত থাকি ইয়াৰ তেজ খায়, ইয়াৰ পৰা পুষ্টি গ্ৰহণ কৰে, যেনেকুৱা কৃমিবোৰ আছে খোৱা খাদ্যবোৰ লৈ লয় মানুহৰ পৰা, গতিকে ইহঁতে পোষকৰ দেহৰ ভিতৰত থাকক বা বাহিৰত থাকক সিহঁতে পোষকক যথেষ্ট ক্ষতি সাধন কৰিব পাৰে। বীজাণুবোৰ মানুহৰ শৰীৰত বিভিন্ন ধৰণে প্ৰৱেশ কৰি সহজে বংশবৃদ্ধি কৰিব পাৰে আৰু শৰীৰৰ বাহ্যিক অৱয়ৱত ৰোগ সৃষ্টি কৰাৰ উপৰিও কাৰ্যক্ষমতা ব্যাহত কৰে। এইবোৰ যিবোৰ বীজাণু আছে, যিবোৰ বেক্টেৰিয়া, ভাইৰাছ এইবোৰ যে আছে, এইবোৰ মানুহৰ দেহত অতি সহজে প্ৰৱেশ কৰিব পাৰে। পানীৰ সহায়ত, উশাহ নিশাহত, বায়ুৰ সহায়ত, খাদ্যৰ সহায়ত ইহঁতে আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰি পেলাই আমাৰ শৰীৰত ৰোগৰ সৃষ্টি কৰাৰ লগতে আমাৰ যিবোৰ শৰীৰৰ যিটো কাৰ্যক্ষমতা আছে, শৰীৰৰ বিভিন্ন ধৰণৰ অংগৰ যেনেকুৱা পাকস্থলীৰ নিৰ্দিষ্ট কাৰ্য আছে, কিডনীৰ নিৰ্দিষ্ট, বৃক্কৰ নিৰ্দিষ্ট কাৰ্য আছে, চ' এইবোৰ কাৰ্য প্ৰণালীত ইহঁতে বাধা প্ৰদান কৰিব পাৰে। বীজাণু বা পৰজীৱীবোৰে পোষকৰ দেহত বৰ্তি থাকিবলৈ নিজকে অভিযোজিত কৰিব লাগে। উদাহৰণস্বৰূপে মানুহৰ খাদ্যনলীৰ পৰজীৱীৰ কথাকে ক'ব পাৰি। এই পৰজীৱীবোৰে পাকস্থলীত কম pHত বৰ্তি থাকিব পাৰে আৰু বিভিন্ন ধৰণৰ উৎসেচকৰ ক্ৰিয়া ৰোধ কৰিব পাৰে। যিবোৰ পৰজীৱী আছে পৰজীৱীবোৰ আমাৰ দেহৰ ভিতৰত সোমাই পেলাই সিহঁতে আমাৰ দেহৰ এনেকুৱা এটা ঠাই বিচাৰি ল'ব লাগে যিটো ঠাইত সিহঁতে সহজে বসবাস কৰিব পাৰে। চ' ইয়াতে কৈছে যে যিবোৰ পৰজীৱী আমাৰ খাদ্যনলীৰ সহায়ত আমাৰ দেহৰ ভিতৰত প্ৰৱেশ কৰে সেইবোৰ পৰজীৱী কম pHত থাকে। pH মানে হৈছে কি পণ্ডাছ হাইড্ৰজেন। চ' কম pHত বৰ্তি থাকিব পাৰে আৰু সেইকাৰণে ইহঁতে আমাৰ পাকস্থলীত থাকে। পাকস্থলীত pH কম থাকে কাৰণে ইহঁতে পাকস্থলীত বসবাস কৰে আৰু পাকস্থলীত যিবোৰ উৎসেচক থাকে খাদ্য হজম হোৱাত সহায় কৰে সেইবোৰৰ কাৰ্যত ইহঁতে বাধা দিয়ে। চ' আমি
এইটো অধ্যায়ত এইটো চেপ্টাৰত আমি এনেকুৱা ধৰণৰ কিছুমান বীজাণুৰ বিষয়ে পঢ়িম। এই বীজাণুবোৰৰ পৰা আমি কেনেদৰে হাত সাৰিব পাৰোঁ বা কেনেদৰে আমি আমাৰ ৰোগটোক ট্ৰিটমেণ্ট কৰিব পাৰোঁ, বা কোনোবাৰ যদি এনেকুৱা ধৰণৰ বেমাৰৰ লক্ষণ আমি দেখা পাইছোঁ, চ' আমি কেনেকুৱা ধৰণৰ সজাগতা ল'ব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। আমি বিভিন্ন ধৰণৰ ৰোগ উৎপাদকে কেনেদৰে কি ধৰণৰ ৰোগ সৃষ্টি কৰিব পাৰে সেই বিষয়ে পঢ়িম। তাৰমানে ধৰা বেক্টেৰিয়াৰ পৰা কেনেকুৱা ৰোগ হ'ব পাৰে এটা দুটা পঢ়িলোঁ, ভাইৰাছৰ পৰা কেনেকুৱা, আদ্য প্ৰাণীৰ পৰা কেনেকুৱা, চ' এনেকৈ আমি পঢ়িম। প্ৰথমতে আমি চাওঁ বেক্টেৰিয়াৰ পৰা কেনেকুৱা ধৰণৰ ৰোগ হয়। চ' বেক্টেৰিয়াৰ পৰা এটা ৰোগ হয় টাইফয়েড ৰোগ। টাইফয়েড ৰোগ তোমালোকে শুনিছাই বহুতবাৰ। চ' টাইফয়েড যিটো ৰোগ আছে সেইটো বেক্টেৰিয়া যিটো ক্ষুদ্ৰ প্ৰাণী আছে বেক্টেৰিয়াৰ পৰা হয়, আৰু বেক্টেৰিয়াটোৰ নাম হৈছে কি সালমনেলা টাইফি। সালমনেলা টাইফি নামৰ এবিধ বেক্টেৰিয়াই টাইফয়েড ৰোগ সৃষ্টি কৰে। তাৰমানে টাইফয়েড ৰোগৰ যিটো ৰোগ উৎপাদক আছে, ৰোগ উৎপাদকটো এটা বেক্টেৰিয়া হয়, আৰু এই বেক্টেৰিয়াবিধৰ নাম হৈছে কি সালমনেলা টাইফি। এতিয়া সালমনেলা টাইফি যিটো আছে সেইটো মানুহৰ দেহত কেনেকৈ প্ৰৱেশ কৰে। মানুহৰ দেহত ই প্ৰৱেশ কৰে খাদ্যবস্তু বা পানীৰ সৈতে, আৰু এই বীজাণু মানুহৰ ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে। তাৰমানে খাদ্য বস্তুৰ সহায়ত ইহঁতে প্ৰৱেশ কৰে খাদ্যনলীৰ পৰা পাকস্থলী, পাকস্থলীৰ পৰা ইহঁতে লাহে লাহে ক্ষুদ্ৰান্তত গৈ প্ৰৱেশ কৰে, আৰু ক্ষুদ্ৰান্তত ইহঁতে থাকিবলৈ লয়, তাতে সিহঁতে পাৰ্টি কৰে। বুজি পাইছানে? ইহঁতৰ মেইন থকা যিটো ঠাই সেইটো হৈছে কি ক্ষুদ্ৰান্ত। চ' ক্ষুদ্ৰান্তত এবাৰ ইহঁতে নিজৰ ঠাই বনাই লোৱাৰ পিছত, অভিযোজিত হোৱাৰ পিছত, তাৰপিছত ইহঁতে তেজত প্ৰৱেশ কৰে, আৰু তেজত যেতিয়া যিকোনো বীজাণু প্ৰৱেশ কৰে তাৰপিছত সেইটো বীজাণু কি হ'ব পাৰে শৰীৰৰ যিকোনো ঠাইতে প্ৰৱেশ কৰিব পাৰে। কাৰণ তেজ যিটো আছে সেইটো কি হয় শৰীৰত প্ৰবাহিত হয়, এঠাইৰ পৰা আন ঠাইলৈ প্ৰবাহিত হয়, বিভিন্ন অংগসমূহত প্ৰবাহিত হয়। গতিকে তেজ প্ৰবাহৰ দ্বাৰা ই শৰীৰৰ বিভিন্ন অংগসমূহত লাহে লাহে প্ৰৱেশ কৰিবলৈ ধৰে। চ' টাইফয়েড ৰোগত যিবোৰ ব্যক্তি চাফাৰ কৰে, যিবোৰ ব্যক্তিৰ টাইফয়েড ৰোগ হয়, সেইবোৰ ব্যক্তিত কেনেকুৱা ধৰণৰ লক্ষণ দেখিবলৈ পোৱা যায় সেই বিষয়ে আমি অলপমান আলোচনা কৰোঁ যে টাইফয়েড ৰোগৰ লক্ষণ কি। যিবোৰ ব্যক্তিৰ টাইফয়েড ৰোগ হয় সেইবোৰ ব্যক্তিত তীব্ৰ জ্বৰ হয়, 39 to 40 ডিগ্ৰী চেণ্টিগ্ৰেডলৈকে জ্বৰ হ'ব পাৰে, দুৰ্বলতা হয়, পেটৰ বিষ হয়, কষ্ঠকাঠিন্য, মূৰৰ বিষ, খোৱা লোৱাৰ অনীহা আদি প্ৰকট লক্ষণ দেখিবলৈ পোৱা যায়। কষ্ঠকাঠিন্য মানে তোমাৰ যিটো পায়খানা খোৱাত অসুবিধা পায়, কনষ্টিপেশ্যন হয়, তাৰপিছত মূৰৰ বিষ হয়, খোৱা লোৱাত ইণ্টাৰেষ্ট নাথাকে, খাবলৈ মন নাযায়, শৰীৰ দুৰ্বল লাগে, তাৰপিছত তীব্ৰ জ্বৰ হয়। এইটো হৈছে মেইন তোমাৰ লক্ষণ। বহুত বেছি জ্বৰ হয়, 39 ডিগ্ৰী to 40 ডিগ্ৰীলৈকে জ্বৰ হ'ব পাৰে। তাৰপিছত তীব্ৰ সংক্ৰমণত ছিদ্ৰময় অস্ত্ৰৰে অথবা মৃত্যুলৈকে হ'ব পাৰে। তাৰমানে কি হয় যে যদি টাইফয়েড ৰোগৰ মাত্ৰা অতিকৈ বেছি হৈ যায় তেতিয়াহ'লে মানুহৰ মৃত্যু হ'ব পাৰে। এতিয়া এইবোৰ লক্ষণ দেখাৰ পিছত ৰোগটোক চিনাক্তকৰণৰ কাৰণে কি কৰা হয়, টেষ্ট পৰীক্ষা কৰা হয়, তাৰপিছত তোমাৰ মূত্ৰ পৰীক্ষা কৰা হয়, পেচাব পৰীক্ষা কৰা হয়, আৰু লগতে উইডেল টেষ্ট কৰা হয়। এইকেইটাৰ দ্বাৰা কনফাৰ্ম কৰা হয় যে টাইফয়েড ৰোগ হৈছে নে নাই। চ' এবাৰ ধৰা পৰাৰ পিছত যে টাইফয়েড ৰোগ হৈছে বুলি যদি ধৰা পৰা হয় তেতিয়াহ'লে ইয়াক চিকিৎসা কেনেকৈ কৰা হয়, চিকিৎসা কৰা হয় এণ্টিবায়'টিক মেডিচিনৰ সহায়ত। যিকোনো বেক্টেৰিয়াজনিত ৰোগ হ'লে এণ্টিবায়'টিকৰ দ্বাৰা ইয়াৰ চিকিৎসা কৰা সম্ভৱ হয়। চ' এণ্টিবায়'টিক লোৱাৰ পিছত টাইফয়েড ৰোগ লাহে লাহে ঠিক হৈ যায়। চ' ইয়াতে এটা ষ্টৰী আছে, মেৰী মিলেনৰ ষ্টৰী, যিয়ে টাইফয়েড ৰোগৰ বাহক আছিল বুলি কোৱা হয়। মেৰী মিলেন এজন
ৰান্ধনী আছিল যি বেলেগ বেলেগ ঘৰত গৈ পেলাই ৰন্ধা বঢ়া কৰিছিল আৰু তেওঁৰ টাইফয়েড ৰোগ আছিল। চ' তেওঁ যেতিয়া বেলেগৰ ঘৰে ঘৰে গৈ ৰন্ধা বঢ়া কৰিছিল তেতিয়া এই ৰোগৰ বীজাণু তেওঁ কি কৰিছিল বেলেগ বেলেগ ঠাইলৈ বিয়পাইছিল। চ' খোৱা খাদ্যৰ সহায়ত এইটো বিয়পে, গতিকে এইটো অতি সহজে খোৱা খাদ্য আৰু তেওঁ পানীৰ সহায়ত বেলেগৰ দেহত বিয়পাইছিল। সেইকাৰণে এইটো ৰোগক কি বুলি কোৱা হয় এইটো ৰোগক টাইফয়েড মেৰী বুলিও কোৱা হয়। মেৰী মেলিনে যিহেতু এই ৰোগৰ বাহক আছিল সেইকাৰণে এই ৰোগক টাইফয়েড মেৰী বুলি কোৱা হয়। চ' এইটো হৈ গ'ল আমাৰ টাইফয়েড ৰোগ। তাৰপিছত হৈছে নিউমনিয়া ৰোগ। এতিয়া যিটো নিউমনিয়া ৰোগ আছে, নিউমনিয়া ৰোগৰ ৰোগ উৎপাদক সাধাৰণতে দুটা বেক্টেৰিয়াৰ দ্বাৰা নিউমনিয়া ৰোগৰ সৃষ্টি হয়। এটা হৈছে ষ্ট্ৰেপ্টককাছ নিউমনি আৰু এটা হৈছে হিম'ফেলাছ ইনফ্লুৱেঞ্জা। এই দুটা বেক্টেৰিয়াৰ দ্বাৰা মানুহৰ দেহত নিউমনিয়া ৰোগৰ সৃষ্টি হয়। যেতিয়া নিউমনিয়া ৰোগৰ যিটো ৰোগ উৎপাদক আছে সেইটো দেহৰ ভিতৰত কেনেদৰে প্ৰৱেশ কৰে। চ' নিউমনিয়া ৰোগৰ যিটো বেক্টেৰিয়া আছে ষ্ট্ৰেপ্টককাছ নিউমনিয়া আৰু হিম'ফিলাছ ইনফ্লুৱেঞ্জা, এই দুবিধ ৰোগ উৎপাদক মানুহৰ দেহত বতাহৰ সহায়ত প্ৰৱেশ কৰে। তাৰমানে যদি নিউমনিয়া হোৱা ব্যক্তি এজনে যেতিয়া উশাহ নিশাহ লয় বা থুক একাৰ কাহ এইবোৰ য'তে ত'তে পেলায় তেতিয়া এই ৰোগৰ বীজাণু এই বেক্টেৰিয়াবোৰ বতাহৰ লগত মিলিত হয় আৰু এইবোৰ এজন সুস্থ ব্যক্তিৰ দেহত প্ৰৱেশ কৰি সেই ব্যক্তিটো নিউমনিয়া ৰোগৰ সৃষ্টি কৰিব পাৰে। আৰু এইটো ৰোগৰ যিটো বীজাণু আছে, যিটো বেক্টেৰিয়া আছে সেইটো সাধাৰণতে পাকস্থলীত প্ৰৱেশ কৰে। চ' এই ৰোগত কি হয়, হাওঁফাওঁৰ এলভিঅলি আৰু অক্সিজেন ভৰ্তি হৈ আক্ৰান্ত হয়। এনে এলভিঅলিবোৰ জুলীয়া পদাৰ্থ আৰু উশাহ নিশাহ, তাৰমানে কি হৈছে এলভিঅলিবোৰ কি হয়, আমাৰ যিটো শ্বসন প্ৰণালী আছে, শ্বসন প্ৰণালীত আমাৰ হাওঁফাওঁ আহে। চ' হাওঁফাওঁৰ মেইন অংশ হৈছে কি এলভিঅলি। এলভিঅলিবোৰত কি হয় গেছৰ বিনিময় হয়। তাৰমানে কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনৰ যিটো বিনিময় সেইটো এলভিঅলিবোৰত হয় আৰু এই এলভিঅলিবোৰত নিউমনিয়া হ'লে জুলীয় পদাৰ্থৰে ভৰি পৰে। যেতিয়া জুলীয়া পদাৰ্থৰে এলভিঅলি ভৰি পৰে তেতিয়া গেছ বিনিময়ত অসুবিধা হয়। তাৰমানে কি হয়, মানুহজনৰ উশাহ নিশাহ লোৱাত অসুবিধা হোৱা দেখিবলৈ পোৱা যায়। চ' নিউমনিয়া ৰোগৰ লক্ষণ হৈছে, সাধাৰণ লক্ষণ হৈছে কি এই ৰোগ হ'লে জ্বৰ, তাৰপিছত কাহ, মূৰৰ বিষ এইবোৰ হোৱা দেখিবলৈ পোৱা যায়। আৰু যেতিয়া নিউমনিয়া ৰোগৰ মাত্ৰা বাঢ়ি যায় তেতিয়া ওঁঠ আৰু আঙুলিৰ নখ যিবোৰ আছে সেইবোৰ নীলা বৰণৰ হৈ যায়, ছাই বৰণীয়া হৈ যায়। আৰু এইটো যিটো ৰোগ আছে সেইটো কি হয় যে যিজন আক্ৰান্ত ব্যক্তি আছে, আক্ৰান্ত ব্যক্তিজনে যিবোৰ বাচন বৰ্তন ব্যৱহাৰ কৰে সেইবোৰ বাচন বৰ্তনৰ পৰাও এই ৰোগ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈকে বিয়পিব পাৰে। আৰু এনেকুৱা ধৰণৰ লক্ষণসমূহ দেখা পালে ৰোগ চিনাক্ত কৰাৰ কাৰণে ইউৰিন টেষ্ট কৰা হয়, মিউকাছ টেষ্ট কৰা হয় আৰু লগতে বুকুৰ এক্সৰে কৰা হয়, চেষ্ট এক্সৰে কৰা হয়। আৰু ৰোগ ধৰা পৰাৰ পিছত ইয়াৰ চিকিৎসা কৰা হয় এণ্টিবায়'টিকৰ সহায়ত। এইটোও এবিধ বেক্টেৰিয়াৰ দ্বাৰা হোৱা ৰোগ। ইনফ্লুৱেঞ্জা, হিম'ফেলাছ ইনফ্লুৱেঞ্জা আৰু ষ্ট্ৰেপ্টককাছ নিউমনিয়া বেক্টেৰিয়া হয়। গতিকে এই ৰোগৰো চিকিৎসা এণ্টিবায়'টিকৰ সহায়ত কৰা হয়। চ' আমি কি পঢ়িলোঁ যে বেক্টেৰিয়াৰ দ্বাৰা কেনেকুৱা ধৰণৰ ৰোগ হ'ব পাৰে। এইবাৰ আমি চাওঁ ভাইৰাছৰ দ্বাৰা হোৱা ৰোগ। চ' ভাইৰাছৰ দ্বাৰা সাধাৰণতে যিটো ৰোগ হয় সেইটো হৈছে কি পানীলগা জ্বৰ। পানীলগা জ্বৰৰ যিটো বীজাণু আছে সেইটো কি হয়, এটা ভাইৰাছ হয় আৰু এইটো ভাইৰাছক ৰাইনো ভাইৰাছ বুলি কোৱা হয়। মানুহৰ শৰীৰত ভাইৰাছসমূহৰ আক্ৰমণত যিবোৰ ৰোগ হোৱা দেখিবলৈ পোৱা যায়, পানীলগা ৰোগৰ যিটো ভাইৰাছ সেইটো হৈছে কি ৰাইনো ভাইৰাছ। আৰু এইবোৰ কি হয়, এইটো এটা সংক্ৰামক ৰোগ, অতিকৈ সংক্ৰামক ৰোগ হয় পানীলগা জ্বৰটো। চাবা যেতিয়া পানীলগা জ্বৰ হয়, যদি ঘৰত এজন
এজনৰ হয়, গোটেইকেইটাৰে হয়, লাহে লাহে গোটেই গাঁওখনতে হোৱা দেখিবলৈ পোৱা যায়। অতিকৈ সংক্ৰামক ৰোগ হয়। এইটো ৰোগৰ যিটো বীজাণু আছে সেইটো দেহত কেনেদৰে প্ৰৱেশ কৰে, বতাহৰ সহায়ত, যিকোনো বস্তুৰ সহায়ত বা জ্বৰ হোৱা ব্যক্তিয়ে যিবোৰ থুক একাৰ পেলায় সেইবোৰৰ সহায়ত কি হয়, ৰোগৰ যিবোৰ বীজাণু আছে সেইবোৰ এজন ব্যক্তিৰ পৰা আন এজন ব্যক্তিলৈ বিয়পে। আনকি সেইজন ব্যক্তিয়ে যিবোৰ কিতাপ কলম, কম্পিউটাৰ, কীবৰ্ড বা কাপোৰ কানি, টাৱেল যিবোৰ ব্যৱহাৰ কৰে সেইবোৰক যদি আকৌ সুস্থ ব্যক্তি এজনে ব্যৱহাৰ কৰে তেতিয়াও এই ভাইৰাছ ৰোগীৰ পৰা সুস্থ ব্যক্তিলৈ বিয়পিব পাৰে আৰু সুস্থ ব্যক্তিজনৰ দেহত ৰোগ সৃষ্টি কৰিব পাৰে। এনে ৰোগ হ'লে ভাইৰাছৰ নাসাৰন্ধ্ৰৰ পথ আৰু শ্বাসনলীক আক্ৰমণ কৰে কিন্তু হাওঁফাওঁৰ ক্ষতি কৰিব নোৱাৰে। এইটো ৰোগ হ'লে কি হয় যে নাসাৰন্ধ্ৰ ব্লকড হৈ যায়, মিউকাছ চৰ্দিৰ সৃষ্টি হয়, শ্লেষ্মাজাতীয় পদাৰ্থৰ সৃষ্টি হয়, সৃষ্টি হৈ পেলাই যিটো নাসাৰন্ধ্ৰৰ পথ আছে সেইটো বন্ধ হৈ যায়। ই শ্বাসনলীক আক্ৰমণ কৰে আৰু এই ৰোগৰ লক্ষণ হৈছে যেনেকুৱা এই ৰোগত কি হয় যে নাক জ্বলা পোৰা কৰে, শেঙুন ওলায়, ডিঙিৰ চৰচৰণি হয়, কাহ, মূৰৰ বিষ ইত্যাদি লক্ষণবোৰ দেখা পোৱা যায়। আৰু এইটো ৰোগ হ'লে সাধাৰণতে 3 পৰা 7 দিন পৰ্যন্তলৈকে এই ৰোগ থাকে। আৰু এই ৰোগৰ ট্ৰিটমেণ্ট হৈছে কি, পেইন কিলাৰ লোৱা। যেতিয়া মূৰৰ বিষ হয়, এইটো ৰোগত সাধাৰণতে অতিকৈ মূৰৰ বিষ হোৱা দেখিবলৈ পোৱা যায়। মূৰৰ বিষৰ কাৰণে পেইন কিলাৰ্ছ, তাৰপিছত কাফ চিৰাপ লোৱা হয় কাৰণ এই ৰোগত কাহ হয়, গতিকে কাফ চিৰাপ আৰু নেজেল স্প্ৰে, নাক যে ব্লক হৈ যায় চৰ্দিৰ কাৰণে, যাৰ কাৰণে নেজেল স্প্ৰে লৈ ইয়াৰ ট্ৰিটমেণ্ট কৰা হয়। আৰু ভাইৰেল ডিজিজত কোনো ধৰণৰ এণ্টিবায়'টিক ব্যৱহাৰ কৰা নহয়। আমাৰ হৈ গ'ল বেক্টেৰিয়াৰ পৰা হোৱা ৰোগ, ভাইৰাছৰ পৰা হোৱা ৰোগ। এতিয়া আমি চাওঁ আদ্য প্ৰাণীৰ পৰা কেনেকুৱা ধৰণৰ ৰোগ হয়। আদ্য প্ৰাণী পৰ্বৰ অন্তৰ্গত ক্ষুদ্ৰ জীৱ কিছুমানৰ পৰাও ৰোগ সৃষ্টি হ'ব পাৰে। মেলেৰিয়া ৰোগৰ কথা তোমালোকে শুনিছা। মেলেৰিয়া ৰোগ যিটো হয় বহুত পুৰণা ৰোগ হয়। মেলেৰিয়া ৰোগৰ বিৰুদ্ধে মানুহ বহু বছৰ ধৰি যুঁজি আহিছে আৰু এই মেলেৰিয়া ৰোগ হয় এবিধ আদ্য প্ৰাণীৰ দ্বাৰা। এই আদ্য প্ৰাণীবিধৰ কেইবাটাও প্ৰজাতি আছে। প্ৰাণীবিধৰ নাম হৈছে প্লাজমডিয়াম আৰু প্ৰজাতিবোৰ হৈছে প্লাজমডিয়াম ভাইভেক্স, প্লাজমডিয়াম মেলেৰি আৰু প্লাজমডিয়াম ফেলচিপৰাম। এইকেইটা প্ৰজাতি আছে প্লাজমডিয়ামৰ। এই গোটেইকেইটা মেলেৰিয়া ৰোগ সৃষ্টি কৰে আৰু ইয়াৰ পৰা বেলেগ বেলেগ ধৰণৰ মেলেৰিয়া ৰোগ হয়। ইয়াৰে ভিতৰত যিটো মেলিগনেণ্ট মেলেৰিয়া আছে সেইটো অতিকৈ ভয়াৱহ। সেইটোৱে প্ৰাণীৰ দেহত বহুত বেছিকৈ ক্ষতি সাধন কৰিব পাৰে আৰু প্লাজমডিয়াম ফেলচিপৰাম এনেকুৱা এটা কাৰক হয়। এইটো যিটো প্লাজমডিয়াম আছে, প্লাজমডিয়ামৰ যিটো জীৱন চক্ৰ আছে, জীৱন চক্ৰত 2টা পোষকৰ দেহত সম্পূৰ্ণ হয়। এটা পোষকৰ নাম হৈছে মহ আৰু এটা পোষকৰ নাম হৈছে কি, নাম্বাৰ 2 মানুহ। মহ আৰু মানুহ 2টা পোষকৰ দেহত ইহঁতে নিজৰ যিটো জীৱন চক্ৰ আছে সেইটো সম্পূৰ্ণ কৰে। ইয়াৰ যিটো মহ আছে, মহটো যিকোনো মহ নহয়, মহ হৈছে মাইকী এন'ফিলিছ মহ। মাইকী এন'ফিলিছ মহে সাধাৰণতে মেলেৰিয়া ৰোগৰ বাহক হয় আৰু প্লাজমডিয়ামে এন'ফিলিছ মহৰ দেহতো ইয়াৰ হাফ জীৱন কটায় আৰু হাফ জীৱন কটায় মানুহৰ দেহত। এতিয়া আমি চাওঁ যে যিটো প্লাজমডিয়াম আছে, প্লাজমডিয়ামৰ জীৱন চক্ৰটো কেনেকুৱা ধৰণৰ হয়, কেনেদৰে পোষকবোৰৰ দেহত ই নিজৰ জীৱন চক্ৰ সম্পূৰ্ণ কৰে সেই বিষয়ে অকণমান চাওঁ। এতিয়া চোৱা, যিটো প্লাজমডিয়াম আছে, প্লাজমডিয়াম থকা ব্যক্তি এজন, তাৰমানে মেলেৰিয়া ৰোগত আক্ৰান্ত ব্যক্তি এজনক ছাপোজ মহে কামুৰিলে। এইটো হৈছে কি, মহটোৱে কি কৰিছে, এজন আক্ৰান্ত ব্যক্তিক কামুৰিছে, যাৰ অলৰেডি মেলেৰিয়া ৰোগ হৈ আছে, তেওঁ কামুৰিলে। কামোৰাৰ লগে লগে কি হ'ল, মহৰ দেহত সেই ব্যক্তিজনৰ পৰা গেমেট'চাইট প্ৰৱেশ কৰিলে।
গেমেট'চাইট এইবোৰ কি হয় তোমালোকে আগৰ চেপ্টাৰবোৰত বহুত পঢ়িছা। চ' গেমেট'চাইট কি হ'ল, ইয়াতে মহৰ দেহত প্ৰৱেশ কৰাৰ পিছত গেমেট'চাইটবোৰৰ পৰা গেমেট সৃষ্টি হ'ল, জননকোষ সৃষ্টি হ'ল গেমেট'চাইটবোৰৰ পৰা। এইটো ক'ত হৈ আছে, মহৰ দেহত। তাৰপিছত এই জননকোষবোৰৰ ফিউজন হ'ল, তাৰমানে জননকোষবোৰ ভাঙি যোৱাৰ পিছত এই জননকোষবোৰৰ পৰা কি সৃষ্টি হ'ল, ইউকাইনেট সৃষ্টি হ'ল। ইউকাইনেট সৃষ্টি হ'ল। তাৰপিছত এই ইউকাইনেটবোৰৰ পৰা সৃষ্টি হ'ল তোমাৰ ওচাইট সৃষ্টি হৈছে ইউকাইনেটবোৰৰ পৰা। তাৰপিছত ওচাইট সৃষ্টি হোৱাৰ পিছত ওচাইটসমূহত কিছুমান ৰেণু, কিছুমান স্পৰ সৃষ্টি হোৱা দেখা গ'ল। ছাপ'জ এইটো ওচাইট, এনেকুৱা ধৰণৰ কিছুমান ৰেণু সৃষ্টি হ'ল। ঠিক আছে, এতিয়া এইটো মহে যেতিয়া গৈ পেলাই এজন সুস্থ ব্যক্তিক কামোৰাৰ লগে লগে এই যিবোৰ ৰেণু আছে, এই ৰেণুবোৰ সুস্থ ব্যক্তিজনৰ দেহত প্ৰৱেশ কৰিব। চ' সেইটো হৈ গ'ল আমাৰ কি, মহৰ দেহত এইখিনি লাইফ চাইকেল। এতিয়া চোৱা, এইটো মহে যেতিয়া সুস্থ মানুহ এজনক কামোৰাৰ লগে লগে এই যিবোৰ ৰেণু আছে, ৰেণুবোৰ সুস্থ মানুহজনৰ দেহত প্ৰৱেশ কৰিল আৰু মানুহজনৰ দেহৰ লিভাৰত প্ৰৱেশ কৰিব। লিভাৰত প্ৰৱেশ কৰে। চ' লিভাৰৰ কোষত প্ৰৱেশ কৰি লিভাৰৰ কোষত অযৌন প্ৰজনন আৰম্ভ কৰে। এই ছেক্সুৱেল ৰিপ্ৰডাকশ্যন, অযৌন প্ৰজনন আৰম্ভ কৰি পেলাই ইয়াৰ বংশ বৃদ্ধি কৰিবলৈ আৰম্ভ কৰে। যেতিয়া ইয়াৰ সংখ্যা বাঢ়ি যায়, তেতিয়া লিভাৰৰ যিটো কোষ আছে সেইটো ফাটি পেলাই এই যিবোৰ প্লাজমডিয়াম আছে সেইবোৰ তেজত প্ৰৱেশ কৰে। ক'ত প্ৰৱেশ কৰে, যিবোৰ লোহিত ৰক্তকণিকা আছে RBCত প্ৰৱেশ কৰে। RBCত প্ৰৱেশ কৰাৰ পিছত ইহঁতে আকৌ সেই RBCতো অযৌন প্ৰজনন আৰম্ভ কৰে আৰু সংখ্যা বাঢ়ি যোৱাৰ পিছত RBCবোৰো ফাটি গৈ পেলাই কি হয়, এবিধ বিষাক্ত পদাৰ্থ নিঃসৰণ হয়। সেই বিষাক্ত পদাৰ্থবিধৰ নাম হৈছে কি, হিম'জইণ্ট নামৰ এবিধ বিষাক্ত পদাৰ্থ ক্ষৰণ হয়। আৰু এই হিম'জইণ্টবোৰৰ পৰা আকৌ গেমেট'চাইট সৃষ্টি হয় আৰু গোটেই চাইকেলটো এগেইন ৰিপিট হয়। বুজি পাইছানে? তাৰমানে যেতিয়া মাইকী এন'ফিলিছ মহে এজন আক্ৰান্ত ব্যক্তিক কামোৰাৰ লগে লগে গেমেট'চাইট আক্ৰান্ত ব্যক্তিৰ দেহত প্ৰৱেশ কৰে। গেমেট'চাইটবোৰৰ পৰা গেমেট সৃষ্টি হয়, জননকোষ সৃষ্টি হয়। জননকোষবোৰ ভাঙি গৈ ইউকাইনেট সৃষ্টি হয়। ইউকাইনেটবোৰৰ পৰা আকাৰত ডাঙৰ হৈ ওচাইট সৃষ্টি হয়, ওচিষ্টবোৰত লাহে লাহে ৰেণুৰ সৃষ্টি হয়। তাৰপিছত এইটো মহে গৈ পেলাই যেতিয়া এজন সুস্থ ব্যক্তিক কামোৰাৰ লগে লগে ৰেণুবোৰ সুস্থ ব্যক্তিজনৰ লিভাৰত প্ৰৱেশ কৰে। লিভাৰৰ কোষত ইহঁতে অযৌন প্ৰজনন আৰম্ভ কৰে। যেতিয়া সংখ্যা বাঢ়ি যায়, তেতিয়া কোষটো ফাটি গৈ পেলাই এই প্লাজমডিয়ামবোৰ তেজত প্ৰৱেশ কৰে। তেজৰ যিবোৰ লোহিত ৰক্তকণিকা আছে তাতে আকৌ অযৌন প্ৰজনন কৰে। তাৰপিছত যেতিয়া ইহঁতৰ সংখ্যা বাঢ়ি যায়, আকৌ লোহিত ৰক্তকণিকাৰ কোষবোৰ ফাটি যায় আৰু হিম'জইণ্ট নামৰ এবিধ বিষাক্ত পদাৰ্থ ক্ষৰণ হয়। আৰু এই হিম'জইণ্টৰ পৰা আকৌ গেমেট'চাইট সৃষ্টি হয়। আকৌ যেতিয়া তাকে এটা মাইকী এন'ফিলিছ মহে কামুৰিব, তেতিয়া আকৌ সেই গেমেট'চাইটবোৰ তাৰ দেহত প্ৰৱেশ কৰিব, মহৰ দেহত। চ' মাইকী এন'ফিলিছ মহ হৈছে কি, মেলেৰিয়া ৰোগৰ বাহক হয় আৰু প্লাজমডিয়ামৰ জীৱন চক্ৰ দুটা পোষকত সম্পূৰ্ণ হয়। চ' এই ৰোগৰ কিছুমান লক্ষণ আছে, চোৱা। মেলেৰিয়া ৰোগ হোৱা ব্যক্তিৰ বহুত বেছি হাই ফিভাৰ হয়, অত্যাধিক মাত্ৰাত জ্বৰ হয় মেলেৰিয়া ৰোগৰ যিজন ৰোগী হয়। তাৰপিছত মূৰৰ বিষ হয়, গা বিষ হয় আৰু হিম'জইণ্টৰ কাৰণে, বিষাক্ত পদাৰ্থবিধৰ কাৰণে বমি হোৱা দেখিবলৈ পোৱা যায়। আৰু এইবোৰ লক্ষণ দেখা পালে ডায়েগন'জ কৰা হয় তোমাৰ ব্লাড টেষ্টৰ সহায়ত। ইয়াক চিনাক্ত কৰা হয়। তাৰপিছত চিনাক্ত হোৱাৰ পিছত এণ্টি মেলেৰিয়েল ড্ৰাগছ,
মেলেৰিয়েল ড্ৰাগছৰ সহায়ত এই ৰোগৰ ট্ৰিটমেণ্ট কৰা হয়। বহুত এণ্টিমেলেৰিয়েল ড্ৰাগছ পায় যাৰ সহায়ত মেলেৰিয়া ৰোগ চিকিৎসা কৰা হয়। আজিৰ ভিডিঅ'ত ইমানখিনিয়ে। ভিডিঅ' ভাল লাগিলে লাইক কৰিবা, বন্ধু বান্ধৱৰ সৈতে ভিডিঅ' শ্বেয়াৰ কৰিবা আৰু চেনেল ছাবস্ক্ৰাইব কৰিবা। থেংক ইউ।